আহি আছে। আজি বিয়া হোৱা ইমান বছৰ হ'ল, আজিলৈকে এটা সন্তানৰ মোক ভগৱানে মোক দেখুৱালে। মই কি কৰোঁ বাৰু? ডক্টৰ ট্ৰিটমেণ্ট কৰিছোঁ, যোনে যি কয় তাকেই কৰিছোঁ, কিন্তু ভগৱানে এটা সন্তানৰ মোক আজিলৈকে দেখুৱাব নোৱাৰিলে। মই কি কৰোঁ? লাষ্ট এটাই উপায় আছে আৰু মানুহজনক নহ'লে দ্বিতীয় বিবাহ কৰাবলৈকে কওঁগৈ। তাৰ বাদে মোৰ হাতত আৰু একো অন্য উপায় নাই। তেওঁ যদি মান্তি হয় তেতিয়াই কিজান সন্তানৰ সুখ দেখিবলৈ পাম আৰু মাকো সেইষাৰ কথাকে কৈ চাব লাগিব। মা, ধানখিনি শুকালে নি বাৰু? ধানখিনি শুকাইছে আৰু। দেখোন ইমান মন মাৰি বহি আছ, কি হ'লনো? জানেই দেখোন আপুনি, বিয়া হোৱা ইমান বছৰ হ'ল, আজিলৈকে এটা সন্তানৰ মুখ দেখাব নোৱাৰিলোঁ আপোনাক। সেইটোনো কিনো ডাঙৰ কথানো? হ'লেও সকলো আইতাকৰে মন যায় ন নাতি পুতি খেলাবলৈ, কিন্তু মই সেইখিনি সুখ আপোনাক দিবই পৰা নাই। যে নেকি ভগৱানে নাই দিয়া নেকি, সেইটোনো মইনো কেলেনো বিচাৰোঁ। তহঁতে দুটা মোক চাই থাকিলেই মোৰ বহুত সুখ। হ'লেও নহ'লে মা, এটা উপায় আছে আৰু লাষ্ট। কি উপায়? নহ'লেকে এওঁ দ্বিতীয় বিবাহ কৰাবলৈকে কওঁনি বাৰু? কি দ্বিতীয় বিবাহ? সেয়ে মোৰ আৰু অন্য উপায় নাই মা। কি? মই তোক ল'ৰা ছোৱালী নাই বুলি তোক মই একোৱে অত্যাচাৰ নকৰোঁ। ইমান মৰম কৰোঁ, তই আকৌ সেই দ্বিতীয় বিবাহ কৰাবলৈ কৈছ বাবাটোক? বাবাই মানি নলয় সেইটো কথা দেই, আৰু ময়ো নিদিওঁ দ্বিতীয় বিবাহ কৰাবলৈ তাত। নহয়ও মা, আপোনালোকে নক'লেও মই আপোনালোকৰ মনৰ কথাবোৰ বুজি পাওঁ নহয়। পালে মনৰ কথা বুজি পালে নহ'ব নহয়, আমিও তোক মনৰ কথা বুজি পাওঁ। যেতিয়া তই আকৌ সেই দ্বিতীয় বিবাহৰ কথা নুলিয়াবি, বাবাকো নকবি। সেইবোৰ ক'লে মইহে দুখ পাম দ্বিতীয় বিবাহ কৰাবলৈ হ'লে। তোৰ ল'ৰা ছোৱালী নাই যেতিয়া নেকি, তই নাই বুলি নাভাবিবিয়ে, সেনেকৈয়ে থাকিবি আমাৰ লগত সেই সুখত। হাঁহি ফূৰ্তি কৰি থাকিলে আমাৰো মনবোৰ ভাল লাগিব। তই দুখ কৰি নাথাকিবি। বৈ, এতিয়া দুখ কৰি থাকিব নালাগে, বৈ ভিতৰলৈ আমি দুজনীয়ে চাহ খাওঁগৈ। আহ হ'ব ব'লক, গৈছোঁ। চাহকণ খাই আহিলোঁ পাই। ধানকেইটাকে ইয়াতে বহি চাই থাকোঁচোন। বোৱাৰীয়ে দুপৰীয়া সাজৰ কাৰণে ভাতৰ যোগাৰ কৰি আছে। নাই বৰুৱানীলৈকে ফোন এটা কৰি লওঁচোন, বহুত দিন ফোন কৰা নাই। হেল্ল', বৰুৱানী কি কৰিছা? ভালনে বাৰু? মোৰো ভালেই পায়। ইমান হুলস্থুল শুনিছোঁ যে। পাৰ্টি? কিহৰ পাৰ্টি দিছানো হয়? বোৱাৰী বাৰু কাহানি, মই যে গমেই নাপালোঁ কথাটো। হয় নেকি? কেলে নিজৰ নহয় নি? ক'ৰ পৰা তেতিয়াহ'লে তুলি আনিলে আগেনো? ক'ৰ পৰা? মেডিকেল নে বেলেগ আশ্ৰমৰ পৰা? আশ্ৰমৰ পৰা। এড্ৰপ কৰি লৈ আনিলে। ভালেই আছে দিয়া। তুমি ব্যস্ত যদি থাকা, হ'ব আৰু নাপাতো বাৰু। পিছত যাম বাৰু, এদিনকৈ পিছত যাম। হ'ব দিয়া। আমিওতো সেইটোকে কৰিব পাৰোঁ। বোৱাৰীজনীয়ে ইমান ল'ৰা নাই বুলি দুখ কৰি থাকে মনতে, আমিওতো এডপ্ট কৰি ল'ব পাৰিম আশ্ৰমৰ পৰা। নাই, বাবাৰ লগত কথা পাতি ল'ব লাগিব। মই বাবালৈকে ফোন এটা আকৌ লগাই লওঁ। হেল্ল', বাবা ব্যস্ত হৈ আছা নি? নহয়, কথা এটা কওঁ বুলি ভাবিছিলোঁ। এই বোৱাৰীয়েতো বৰ দুখ কৰি আছে, ল'ৰা ছোৱালী নাই বুলি। তাকে আজি আকৌ বোৱাৰীয়ে মোৰ আগত এইটোকে কৈছে নহয়, দ্বিতীয় বিবাহ কৰাবলৈ বুলি। মইতো নিদিওঁৱেই দ্বিতীয় বিবাহ কৰাবলৈ, মইতো সেইবোৰ ভবাও নাই, আৰু মই কেতিয়াও নিদিওঁ তোক দ্বিতীয় বিবাহ কৰাবলৈ। তই সেইটোকে কবি বুজিছ বোৱাৰী, মই দ্বিতীয় বিবাহ নকৰাওঁ বুলি। আৰু এটা কথা, এই মোৰ লগৰ যে বৰুৱানী, ইহঁতৰ বোৱাৰীয়েকৰ ল'ৰা ছোৱালী নাই নহয়। সেই এতিয়া বোলে আশ্ৰমৰ পৰা এডপ্ট কৰি ল'লে বোলে ল'ৰা।
অঁ আমিওতো সেইটো কথাকে ভাবিব পাৰোঁ নহয়। অঁ তই আহি পিনে বোৱাৰীৰ লগত কথা পাতিবি দেই। অঁ ঠিক আছে হ'ব। ল'ৰাইওতো মোৰ কথাকে শুনিলে, কেতিয়াও দ্বিতীয় বিবাহ নকৰায়। হ'ব এইটোকে কৰিবগৈ লাগিব, বোৱাৰীৰ কথাটো ক'ম বাৰু। কাপোৰকেইটাকে ভৰাই লওঁ নে, ঠিকেই আছে দেখোন। অঁ মা, কাপোৰ ভৰাইছ নেকি? এই কাপোৰকেইটা ভৰাই লওঁ বুলি ভাবিছোঁ। ভাল কথা এটা আছিলে পাই। অঁ কি ভাল কথানো? এই মোৰ লগত যে বৰুৱানী। অঁ আপোনাৰ লগৰ বৰুৱানী। অঁ তেহঁতৰ হেৰি আকৌ বোৱাৰীয়েকৰ ল'ৰা ছোৱালী নাছিলে নহয়। অঁ এতিয়া আজি 5-6 দিনমান হ'ল এই আশ্ৰমৰ পৰা ল'ৰা এটা এডপ্ট কৰি ল'লে নহয়। অঁ হয় নেকি? অঁ আজি পাৰ্টি দিছে। মই তেনেকুৱাতে ফোন কৰোঁতে আকৌ পূৰা পাৰ্টি চলি আছে। কথা বতৰা শুনা দেখি মই সুধিলোঁ আৰু কি হয় কি নহয় কথাষাৰ। তেতিয়া ক'লে আমাৰ সেই বোৱাৰী ল'ৰা ছোৱালী নাই যে, সেইটো কাৰণে বোলে এডপ্ট কৰি ল'লোঁ সেনে বুলি কৈছে। আমিতো সেইটোকে কৰিব পাৰোঁ দেখোন। আমাৰ এওঁ মানি ল'ব জানো মা? এই মানি ল'ব। মই চব কথা পাতিলোঁ নহয় বাবাৰ লগত। হয় নেকি? বাবাই কৈছে, তই কোৱা কথাষাৰ ক'লোঁ, সেই বাবাই মানি লোৱা নাই দ্বিতীয় বিবাহ কৰা। কেলে দেখোন শ্ৰীকৃষ্ণ দেখোন যশোদাই তুলি লোৱা নাছিলে জানো? যশোদাই ডাঙৰ দীঘল কৰিছিলে নহয়, দৈৱকীয়েনো জন্মহে দিলে, যশোদাই দেখোন ডাঙৰ দীঘল কৰিলে। আমিও দেখোন তেনেকৈ পাৰোঁ। সেইটো হয় বাৰু। তেনেহ'লে আপুনি সেই কথাটো সুধিবচোন কোনখন আশ্ৰমৰ পৰা আনিছিলে। অঁ মই সুধিম বাৰু। তেনে আমাৰ এওঁ আহিলে আমি তেনে কথাটো পাতি পিনে আলোচনা কৰি লৈ আহিবগৈ লাগিব। সেই কেঁচুৱাটিও যেনে হ'লেও মাক বাপেক নাই যেতিয়া নেকি আমি যদি তুলি আনো, মাক বাপেকক পাব। সেইটো হয়, ঘৰখনো পাব ন? ঘৰখন পাব। হ'ব দিয়ক, সেইটোকে কৰিব লাগিব। অঁ মই সেই সুধি চাম বাৰু বৰুৱানীক দেই, কোনখন আশ্ৰমৰ পৰা আনিলে। অঁ মই সেইবোৰ খবৰ কৰি চাম বাৰু। বাবা আহিলে আৰু যাবি আৰু দুটাই। লৈ আহিবিগৈ। আমাৰ পৰি মানুহজনী নাকান্দিবা দেই, নাকান্দিবা মা আহিব এতিয়া, ৰ'বা দেই, নাকান্দে। আমাৰ পৰি মানুহজনী ভাল ছোৱালী নহয়, নাকান্দিবা। আমনি কৰিছে নি? নাকান্দিবা দেই। আমনি কৰিছে নি? অঁ আমনি কৰিছে আকৌ, খাবলৈ খোৱা নেকি? অঁ তাইলে মই গাখীৰ গলিছিলোঁ এতিয়া। লৈ যাচোন। ভোক লাগিছে কাৰণে হেৰি কৰিছে, আমনি কৰিছে বোলা। ইভাগে আমনি নকৰে নহয় তাই। ভোক লাগিছে। অঁ খাবা বোলা। খোৱা দেই, নেকান্দিবা সঁচাকৈ ভগৱানে যে মিলালে। বোৱাৰীজনীয়ে এতিয়া মুখৰ হাঁহিটো ঘূৰি আহিছে। তাইকে ভালদৰে ডাঙৰ দীঘল কৰিব লাগিব আৰু। চাওঁতে চাওঁতে পৰি এইবাৰ 5 বছৰে হ'ল। স্কুলত তাইক নাম লগাই দিব লাগিব নহয়। তাইক এতিয়াবা পঢ়াই থাকিলেহে পাৰিব মাতিলো পঢ়িবলৈ। পৰি মানুহ, তুমি কিতাপখন লৈ আহা শুন মানুহ, অকণমান পঢ়াই দিম তোমাক মই। স্কুল যাব লাগিব নহয় এবাৰ। পৰি আহিলা? আমাৰ শুন মানুহ, স্কুল যাব লাগিব ন তুমি এবাৰ। পাৰিবা নাই স্কুলত? পাৰিবা? তোমাক মই পঢ়াই দিম দেই। ABCD খন আনিলা? ABCD পঢ়িবা? পঢ়াচোন। A B C D E F G H I J K L M N O P Q R S T U V W X Y Z। বাবা আমাৰ পাৰিলে। গুড গাৰ্ল। কিবা এটা খাব মন গৈছে। কি খাবা? আইচক্ৰীম খাবা? এতিয়া মই আইচক্ৰীম ক'ৰ পৰা আনি দিম তোমাক? দেউতাক কৈ দিম দেই মই আইচক্ৰীম আনিবলৈ। দেউতা এতিয়া ডিউটিত আছে নহয়। ডিউটিৰ পৰা যেতিয়া ছুটি লৈ আহিব তেতিয়া তোমালৈ আইচক্ৰীম আনিবলৈ ক'ম দেই। আৰু কি লাগিব তোমাক? ডাঙৰ পুতলা এটা লাগিব। মই দেউতাক আনিবলৈ কৈ দিম দেই। ডাঙৰ পুতলা এটা আনিবলৈ ক'ম আৰু আইচক্ৰীম আনিবলৈ ক'ম। আমাৰ পৰিয়ে বোলে আইচক্ৰীম খায় সেনে ক'ম দেই। এতিয়া তুমি ধুনীয়াকৈ কিতাপ পঢ়িবা, স্কুল যাব লাগিব নহয় এবাৰ তুমি। বোলা তোমাক মই কিবা এটা খুৱাই দিমগৈ বোলা। আমাৰ পৰিজনী বোলে
পৰি কি হ'ল আইতা? এতিয়া চাইকেল চলাব নালাগে, কিবা এটা খাই পঢ়িবগে লাগে নহয়। তুমি অকল পঢ়া কথাকে কৈ থাকা। তুমি এতিয়া তৃতীয় শ্ৰেণী পালাগে নহয়, এতিয়া পঢ়িলেহে হ'ব, ভাল মানুহ হ'ব পঢ়ি মেলি। মই পঢ়িমনো তোমাক কেলে লাগে? তুমি পঢ়াগে আকৌ যোৱা, তেতিয়াহে ডাঙৰ মানুহ হ'ব পাৰিবা। আইতা অকল পঢ়া কথাকে সুধি থাকে। যোৱা চাইকেলখন থোৱা আৰু যোৱাগে যোৱা। পঢ়িম নহয় মা। পৰি এনেকে নকয় নহয় আইতা শুন মানুহ। আইতাই অকল পঢ়া কথাকে সুধি থাকে। আইতাই তোমাৰ ভালৰ কাৰণেহে কৈছে আইতাই। মা আৰু শুনাচোন, আজি স্কুলত ল'ৰা এটা জোকাই আছিলে নহয়, মই ঠিককে 200 মান দি থৈ আহিলো। কেলে মাৰিলা নেপায় নহয়? সি জোকাই আছিলে কাৰণেহে। জোকাইছিলে বাইদেউ কৈ দিব লাগিছিলে আকৌ, কেলে মাৰিব লাগে তুমি? তুমি বৰ বেয়া কাম কৰিছা দেই। তুমি ছোৱালীহে, তুমি নামাৰিবা আকৌ। তুমি ডাঙৰ হৈ এনেকে কাম নকৰিবা আকৌ শুন মানুহ, এতিয়া তুমি ডাঙৰ হৈছা নহয় দেই। ইয়াতে জোকাই আছিলে কাৰণেহে মই মাৰিলো। এই জোকাৰি থাকিলেও তুমি বাইদেউ কৈ দিব লাগে, বাইদেউ মোক ই জোকাৰিছে এনেকে ক'ব লাগে আকৌ, কেলে মাৰিব লাগে বাৰু? আজিৰ পৰা নামাৰিবা দেই। নামাৰিবা দেই, ছোৱালী মানুহে ল'ৰা হাত নুতুলে নহয় দেই। হ'ব আইতাই মোক শিকাব নালাগে। দেখিছে নাই দিনে দিনে ইমান বেয়া হৈ গৈছে। হ'ব দিয়া, এতিয়াও বুজি পোৱা নাই নহয় তাই। হ'লেও পাই আপোনালোকে বেছি মৰম কৰিছে নি অকণমান? দেউতাকেও একো ক'বলৈকে নিদিয়ে, মোকে উভতি ধৰে। সৰু হৈ আছে কাৰণে তাই কৈছে তেনেকে। হ'ব আকৌ গালি পাৰি নাথাকিবিগে আকৌ ভিতৰত গৈ দেই তাই। জানো পাই দেই, আপোনালোকেহে জানে আৰু। হ'ব হ'ব। মই গৈ আছো দেই, তুমি ওলাই থাকা। মাজনী কেনি গ'ল নো? মা আছাগেনো? মোৰ দেৰি হৈছে যাবলে, সোনকালে আহা। গৈছো ক'ত যোৱানো? এই মোৰ পাৰ্টি এটা আছে, মোক পইচা লাগে দিয়া। সদায় সদায় পাৰ্টিলে বা পইচা বিচাৰিলে ক'ৰ পৰা দিওঁ মই? কালি দিছিলা নি পইচা? অকল পাৰ্টিতে ঘূৰি ফুৰিব লাগে। এই মোৰহে কথা, মই জানি যাওঁ। তোমাৰনো কি হ'ল? মোক পইচা দিবলৈ কৈছো, পইচা দিয়া। পইচা নাই মোৰ ওচৰত। কি পইচা নাই আকৌ? এতিয়া মই ওলালো নাই বাৰু, সিহঁতি ৰখি আছে নাই? মানে পইচা লাগে, মোক নাজানো পইচা লাগে নাজানো। বেছি হৈছে ৰ। এইটো লোৱা, এই পইচা 500 টকা আছিলে, এইটোৱে লোৱা, লৈ যোৱা। 500 টকা কি হ'ব? হ'ব ইমানে আছিলে, মোৰ ওচৰত পইচা নাই আৰু। হ'ব বাৰু। আৰু গাড়ী লাহে লাহে চলাবা স্কুটি কিন্তু। হ'ব। বেছি পাককে নাযাবা আকৌ, তোমাৰ বেছি হৈছে এইকেইদিন অকণমান। ছোৱালীজনী দিনক দিনে সঁচাকৈ বেয়ালৈহে গৈছে নেকি? ইমান সৰুৰ পৰাই স্কুটিলৈ ওলাই যাবলৈ ধৰিলে, মাকক দৌৰি পইচা খুজিব ধৰিলে। জানো পাই আমি মৰম কৰি কৰি বেয়াহে কৰিছোঁ নেকি? নাই, তাইক অকণমান চকু দিব লাগিব দেই, নহ'লে আৰু ডাঙৰ হ'বলৈ হ'লে তাই বেয়া পক্ষলৈহে যাবগৈ। তাকেহে মাকৰ লগত কথা পাতিব লাগিব দেই। যাওঁচোন, তাইনো কি কৰি আছে। হেল্ল' অংকিত। ভালেই, তোমাৰ ভালনে? ভালেই ন? হা কাইলৈ মোৰ গাৰ্লফ্ৰেণ্ডৰ বাৰ্থডে। হ'ব যাম, কিয় নাযাম? তুমি মাতিছা আৰু। হ'ব বাৰু যাম। ক'ত দিছে? যোৰহাটৰ ন? নতুনকৈ ৰেষ্টুৰেণ্ট খুলিছে? মই তালৈ যাম বুলি ভাবি আছিলোঁ। ভালেই হ'ল, তাত পাৰ্টি দিলা, গম পাইছ নাই? কাকাক মাতিছা এনে? আৰু যেতি পৰিয়ালৰ মানুহবিলাক নামাতিবা দেই, মোৰ ভাল নালাগে একদম। হ'ব দিয়া, ভাল গিফ্ট এটাই লৈ যাম বাৰু, তোমাৰ গাৰ্লফ্ৰেণ্ড আৰু। হ'ব দিয়া দেই। কাইলৈচোন অংকিতৰ গাৰ্লফ্ৰেণ্ডৰ বাৰ্থডে। কি পিন্ধিব বাৰু? মোৰ ড্ৰেছেই নাই, যাব লাগিব পাই, মাক ক'বগৈ লাগিব। মোৰ ড্ৰেছেই নাই, কিনো পিন্ধি যাম এতিয়া? মাক কওঁগৈ ৰ। মন ভাল লাগিব তালৈ গৈ পিনে। মইনো তালৈ যাম বুলি ভাবিয়ে আছিলোঁ বাৰু। মা কি কৰিছা? এই চুলি ফৰিয়াই আছোঁ। শুনা আকৌ, কাইলৈ মোৰ বেষ্ট ফ্ৰেণ্ডৰ বাৰ্থডে আছে, মই তালৈ যাবই লাগিব। মই মিছ কৰিব নোৱাৰোঁ দেই বাৰ্থডে পাৰ্টিটো। মই যাবই লাগিব কাইলৈ, যোৰহাটলৈ যাব লাগিব। মোক পইচা কেইটামান দিবা। আৰু মোৰ ড্ৰেছ নাই নহয় যাবলৈ, ড্ৰেছ কিনি আহিব লাগিব আজি কিন্তু। তোমাক ইমানকে ক'ৰ পৰা দিব কৰি চোৱাচোন, তুমি এতিয়া ঘৰ চলিবলৈ এতিয়া দেউতাই ইমান কষ্ট কৰিছে, আকৌ আইতাও অসুখ হৈ থাকে, দৰৱ কিনিবলৈ পইচা লাগে নহয় মানুহ। বুজি পাবা আকৌ তুমি কথা ক'লে মানে।
মোক নালাগে, মোক লাগিব নহ'ব। কি হ'ব পইচা নাই, কেনিবা গ'লে অকল পইচা নাই কৈ থাকা। মই যাওঁ, নহ'ব, মোক লাগিব পইচা। তোমাৰ দৰকাৰ পিন্ধিখন আমি আনি দিওঁৱেই। মোক কিবা আৰু খৰচ কৰিব নালাগে নেকি বা? মোক এইবোৰ ঢেৰ কিবা কিবি বস্তু কিনিব লাগে, আকৌ পাৰ্টিলৈ যাব লাগিব কাইলৈ। মোক নহ'ব, লাগিব কাইলৈ। বেছি পইচা নাই, মই 5,000হে খুজিছোঁ। 5,000 টকা পাৰ্টিৰ কাৰণে? অঁ, গিফ্টটো মই চবতছে সস্তীয়া গিফ্ট নিব লাগিব। চবেই কিমান ডাঙৰ গিফ্ট আনিব, মই অকল 3,000 টকীয়া গিফ্ট নিব পাৰিম। আৰু চবেই ইমান ধুনীয়া, চবেই মানে জানো দেই, তুমি ডাঙৰ হোৱা আহিছা প্ৰতি ইমান পইচা পাতি ইমান ডিমাণ্ড কৰিব ল'লে কেনেকৈ হ'ব হাঁহ কোৱাচোন তুমি? মই নাজানো ক'ৰ পৰা পইচা দিয়া। আৰু তুমি কি লেবা বেলেগ মানুহক ইমান হাঁহ কেলেবা হা? অকণমান হেৰি হ'লে হয়, এইবোৰ সহায় কৰিবহে লাগে। দুখীয়া মানুহ আহিলে তোমাক ইমান হেৰি কৰি ধৰক কিছুমান ওচৰ চুবুৰীয়া সিহঁতি কিমান তোমাক ভাল পায়, তুমি কিয় সিহঁতক ইমান হেৰি সিহঁতক খেলিবলৈ নোযোৱা? তুমি সিহঁতকো যাব পাৰোঁ ওলাই মেলি অকণমান দেৰি। মোৰ ভাল নালাগে। কেনেকুৱা ড্ৰেছবিলাক পিন্ধিয়ে তুমি দেখিছা? নেপায় নহয়, চব সমান আমি গম পাইছা নাই? ভগৱানে চবকে সমানে চলিছে, কিন্তু সিহঁতৰ এতিয়া নাই, কি কৰিবা আৰু? সেইটো তুমি এনেকৈ নকৰিবা আকৌ সিহঁতক। হ'ব, সেইটো কথা কৈ মোৰ লেকচাৰ মাৰিব নালাগে। মোৰ সেইবোৰ শুনিব মন নাযায়। মোক ড্ৰেছ লাগে আৰু পইচা 5,000 দিয়া। হ'ব, মই দেউতাক ক'ম বাৰু, দেউতাই যি কয় তাকে হ'ব দেই। নিজে ভাল লাগিব, নতুন ড্ৰেছ পাম। মোৰ ড্ৰেছ আছিলে বাৰু, কিন্তু সেইবিলাক মই চবতে পিন্ধিছোঁ। বহুত ড্ৰেছ আছে যদিও মই গোটেইগালটো মোৰে হয়, হ'লেও মই কিন্তু চব পিন্ধিছোঁ। কাইলৈ কাৰণে বেলেগ এটা আনিব লাগিব দেই। ছোৱালীজনী ডাঙৰ হৈ আহিছে প্ৰতি ইমান ডিমাণ্ড কৰিবলৈ লৈছে, যি লাগে তাকেই খোজে, কি কৰিম বা হা? আৰু মানুহক তাই মানুহ বুলি গণ্য নকৰা হৈছে। এনেকৈ থাকিলে তাই বৰ বিপদত পৰিব দেই। মই একদম উপায় নাইকিয়া হৈছে, তাইক মই কি কৰোঁ বাৰু এতিয়া? যিটোকে লাগে বুলি কয় লাগিবই, যিটোকে খাওঁ কয় খাবলৈ লাগেই। কি হ'ব বাৰু এতিয়া মা? এই চকচোন পৰি দিনে দিনে ইমান ওপৰলৈ উঠিছে, কি কৰিম বাৰু? ময়ো তাকে ভাবিছোঁ। তাই যে কথা ক'লেও নুশুনা হৈছে, দিনক দিনে পইচা বিচাৰি থাকে। অকল পইচাকে বিচাৰি থাকে, যিটোকে লাগে কয় লাগেই। সঁচাকৈয়ে। আকৌ ফোনত কথা পতা শুনিছোঁহে, কাইলৈ বোলে কিবা পাৰ্টি আছে। পাৰ্টি কাৰণে 5,000 টকা লাগে, মোক ক'ৰ পৰা দিওঁ বাৰু চাওকচোন। তাকেহে পাই, আমিও মৰম কৰি অকণমান বেয়া কৰি দিওঁগৈ। বেছি মৰম পালে তাই দেই, সঁচাকৈ মা। সঁচাকৈ আগতে যি ইমান ল'ৰা ছোৱালী নাছিলে যদিও ইমান চিন্তা নাছিলে, এতিয়া দেখোন সেই তাইক তুলি লোৱাৰ পৰা বেছিকৈ চিন্তাহে হৈছে দেখোন। একদম যিটোকে লাগে কয়, এতিয়া পাৰ্টি নামত আমুক লাগে, ইটো লাগে, সিটো লাগে কৈ থাকে, কি কৰিম বাৰু? বিপদত নপৰিলে হয় আৰু দেই। মই সেইটোকে চিন্তা কৰিছোঁ প্ৰভু। আৰু তাই মানুহক দেখিছে নাই, মানুহক মানুহ বুলি গণ্য নকৰে। ওপৰ তাইৰ জোখৰ মানুহখিনিকে এটা লেবেলৰ মানুহখিনিকে তাই হেৰি কৰিব, তলৰখিনিক তাই একো ভালেই নাপায়। এতিয়া গাঁৱৰ ছোৱালীবোৰ আহিলে তাই কথা নাপাতে, নেমাতে সিহঁতি বোলে হেনো ভাল নহয় বোলে, ড্ৰেছ পিন্ধিব নাজানে, সেইবোৰ কথা কয়। মোৰ ভয়ে হৈছে, বিপদত পৰিবলৈ তাই কেনেকৈ কোনেও দাঙি নধৰিব নহয়, গম পাইছে নে মা? এতিয়া তাকে কাইলৈ পাৰ্টিলৈ গ'লেও তাৰমানে কাৰোবাক ক'ব লাগিব তাইক চাই থাকিবলৈ, কেনেকুৱা কি কৰিছে। আমিতো গম নাপাম, তাই পাৰ্টিকে ঘূৰি ফুৰিব। ঘৰৰ পৰা কাৰোবাক ক'বগৈ লাগিব দেই, যাবলৈ লগত তাইক। দেউতাকো ঘৰত নাথাকে, কামৰ জেগাত থাকে। তেওঁক এতিয়া এইবোৰ ক'বলৈ মই বেয়াও পাওঁ। এতিয়া বাপেকে কয় যিটোকে লাগে তাকে দিবি, সেই কৈ এতিয়া বেছি মোৰ ওপৰত তুলিলে আৰু। জানো দেই, তাই বেয়া কাম নকৰিলেই হ'ল আৰু, তাকে ভগৱানৰ ওপৰতে আৰু সকলো এৰি দিছোঁ আৰু দেই। ব'লক চাহ অকণমান খাই লওঁ। পৰি আইতা, তুমি যে পাৰ্টিলৈ যাওঁ বুলি কৈছিলা যে, ইমান সোনকালে আহিলা যে আজি? এনেই গুচি আহিলোঁ। এনেই পাৰ্টি নহ'ল নি? হৈ আছে, লগৰবিলাকে কৰি আছে পাৰ্টি। কি হ'ল, তুমি যে মনটো মাৰি আছা? একো নাই হোৱা আইতা। একো নাই হোৱা? আইতা, তোমাক মই কথা এটা কওঁ, তুমি সঁচা কথা ক'বা দেই। কি কথা কোৱাচোন? মই তোমালোকৰ নিজৰ ছোৱালী নহয় ন? তোমালোকে মোক তুলি আনিছিলা। কিয় নহয়, আমাৰে ছোৱালী হয় আকৌ তুমি। নহয়, মিছা কথা নক'বা। আজি মোৰ লগৰখিনিয়ে পাতি আছিলে, মই যে তোমালোকৰ তুলনীয়া ছোৱালী। কি লগৰ ছোৱালী পাতি আছিলে? আইতা, মই কওঁ শুনা, তোমাক সঁচাকৈ আমি তুলি লৈছিলোঁ যদিও আমি
তোমাৰ নিজৰ মা দেউতা আছে, মই তোমাৰ আইতাই হয়, তুমি দুখ নকৰিবা। পৰি আইতা মা দেউতাৰ অভাৱ অনাটন হ'বলৈ দিছিলোঁ জানো তোমাক? নাই দিয়া। আজি মোক লগৰখিনিয়ে শিকাই দিলে, বুজাই দিলে মোৰ তুলনীয়া যদিও তোমালোকে মোক ইমান মৰম কৰা, আজিলৈকে একো এটা অভাৱ হ'বলৈ নিদিলা। সিহঁতৰ নিজৰ মাক বাপেক আছে যদিও আজিলৈকে এনেকে কোনেও বস্তু দি পোৱা নাই তোমালোকে যিমান মোক দিছা। পৰি তুমি চিন্তা নকৰিবা, নেকান্দিবা। তুমি তুলনীয়া বুলি নাভাবিবা। আমি তোমাক তুলনীয়া বুলি কোনোদিন ভবাও নাই। তুমি মনলৈ নানিবা, মায়ে কষ্ট পাব তুলনীয়া বুলি ক'লে। মায়ে মই বহুত, তোমালোকে মোক ইমান মৰম কৰিছিলা, মই বহুত ওপৰলৈ উঠি গৈছিলোঁ। মোৰ বহুত ভুল হৈ গ'ল আইতা, মোক ক্ষমা কৰি দিয়া। নাপায় নহয় শুন, তেনেকুৱা কথা ক'ব নাপায়। তুমি নাকান্দিবা দেই। মাক কৈ দিবা কথাখিনি। আজিৰ পৰা মায়ে যিটোকে কয় তাকে শুনিবা দেই। তোমালোকে যিটোকে কোৱা আজিৰ পৰা মই সেইটোকে মানি ল'ম। আৰু মই কেতিয়াও তোমালোকক আমুকটো বস্তু লাগে তামুকটো বস্তু লাগে মই যিমান নকৰোঁ। তোমালোকে যি দিয়া সেয়াই হ'ব মোক। শুন, তোমাক আমি যি লাগে দিম নহয়। তুমি ইমান চিন্তা নকৰিবা। হ'লেও বেয়া সময়ত নুফুৰিবা, বেয়া বস্তু নাখাবা। তুমি মুঠতে ভাল ছোৱালী হৈ থাকিবা। তুমি ভাল মানুহ হ'বলৈ শিকা। কাকো বেয়া চকুৰে নাচাবা। দুখীয়া হ'ল বুলি তেহেঁতক বেয়া চকুৰে নাচাবা। ধনী দুখীয়া তুমি সকলোকে মৰম চেনেহ কৰিবা। এই দুখীয়া হ'ল বুলি তাইক অনাদৰ কৰা সেইবোৰ কাম নকৰিবা। হ'ব আইতা, মই আজিৰ পৰা বুজি পালোঁ। তুমি ভাল মানুহ হ'বলৈ শিকিবা দেই। অঁ, মই সেই চবৰ লগতে মিলা মিছা কৰি থাকিবলৈ যত্ন কৰিম। মাক এইবোৰ কথা নক'বা। মায়ে শুনিলে বহুত কষ্ট পাব। তুমি সদায় মাক হাঁহি মুখে থাকিবলৈ চেষ্টা কৰিবা দেই। মাক হাঁহি মুখে খাবলৈ। হ'ব, মই তোমাক যি ক'লোঁ আৰু মই মাক নকওঁ। আৰু কোনোবাই তুলনীয়া ছোৱালী বুলি ক'লে তুমি কৈ দিবা, মই তুলনীয়া ছোৱালী নহয়, মই সেইখন ঘৰৰে ছোৱালী বুলি কৈ দিবা দেই। আৰু সকলোকে মৰম চেনেহ কৰি থাকিবা। হ'ব দিয়া। আজিৰ পৰা মাক আৰু সেইবোৰ কথা নুলিয়াবা দেই মাৰ ওচৰত। অঁ, নকওঁ। মাৰ ওচৰত সদায় ভাল হৈ থাকিবা। অঁ, ব'লা। ব'লা ভিতৰলৈ যাওঁ।